চাহৰ ৰেলীয়ে কন্দুৱাইছে একাংশক ভাললৈ বুলি কৰি কালহে হ'ব নেকি ৰেলী সভা শুৱনি কৰিবলৈ বিজেপিক লাগে মহিলাক বিচাৰি বিজেপি খাইছে হাবাথুৰি স্তব্ধ যাতায়ত দুৰ্ভোগ জনতাৰ নাই খবৰ লওঁতা বিজেপিক লাগে মাথোন ক্ষমতা গুৱাহাটীত সোমবাৰে অনুষ্ঠিত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্ব'ৰ বাবে বিভিন্ন সমষ্টিৰ পৰা শ শ মহিলাক বিজেপিয়ে মহানগৰীৰ পথত চলি থকা গ্ৰীণ বাছত উঠাই আনিছে যিটো কাৰণে সোমবাৰে অৰ্থাৎ সপ্তাহটোৰ প্ৰথম দিনটোত মহানগৰীৰ জনতা চৰম হাৰাশাস্তিৰ সন্মুখীন হ'ল বিভিন্ন বিদ্যালয় মহাবিদ্যালয় স্কুলীয়া ছাত্ৰ-ছাত্ৰী সোমবাৰে ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হ'ল অমিত শ্বাহৰ ৰেলীয়ে গুৱাহাটীৰ একাংশ জনতাক যি আতিশয্যৰ সন্মুখীন কৰিলে ই বিজেপিৰ ভোটৰ ওপৰত এক বিৰূপ প্ৰভাৱ পেলাব বুলিহে উল্লেখ কৰিছে একাংশই দেশৰ মহিলাসকল বিজেপিৰ নিৰ্বাচনৰ ভোট বেংক হেয়া লাগিলে কোনোবা সমষ্টিৰ উপনিৰ্বাচনেই হওক অথবা বিধানসভা লোকসভা যিহৰে নিৰ্বাচন নহওক কিয় বিজেপিৰ প্ৰধান লক্ষ্য হ'ল মহিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেকৈ বিজেপিক লক্ষ্য কৰি লৈছে ঠিক তেনেকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য কৰি লৈছে অসমৰ মহিলাসকলক প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় প্ৰতিখন জনসভাতেই মহিলাক লক্ষ্য কৰি কৈছে যে কংগ্ৰেছ ক্ষমতালৈ আহিলে মহিলাৰ মংগলসূত্ৰ গহনা কাঢ়ি ল'ব আনকি দুটা ঘৰ দুখন গাড়ী থাকিলে হেয়াও কংগ্ৰেছে কাঢ়ি ল'ব বুলি উল্লেখ কৰি আহিছে একেটা সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰ চলোৱাৰ সময়ত কেৱল মহিলাক উদ্দেশ্য কৰিয়েই ভাষণ দিছে মহিলাক অৰুণোদয় দিয়া অৰুণোদয় নোপোৱাসকলক অৰুণোদয় দিয়া লাখপতি বনোৱা আদি বিভিন্ন ঘোষণা কৰি মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মহিলাসকলক বিভিন্ন নিৰ্বাচনী সভালৈ বিভিন্ন আঁচনিৰ টোপ দি আহিবলৈ বাধ্য কৰাৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব' গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব' আদিত অংশগ্ৰহণ এক প্ৰকাৰ বাধ্যতামূলক কৰিছে বিজেপিয়ে হাতে হাতে বিজেপিৰ পতাকালৈ বিভিন্ন ৰেলীত অংশগ্ৰহণ কৰিবলৈ বিজেপিয়ে বাধ্য কৰাইছে মহিলাৰ ভোটেৰেই মধ্যপ্ৰদেশত বিজেপি পুনৰবাৰ ক্ষমতালৈ আহিল মধ্যপ্ৰদেশত লাডলি বেহনা যোজনাৰ বাবে বিজেপিয়ে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল লাডলি বেহনা যোজনাৰ অধীনত 1,50,00,000 মহিলাই লাভ কৰিছিল এই ধন মাত্ৰ 1250 টকা পায়ে মধ্যপ্ৰদেশৰ মহিলাই হিয়াউজাৰী ভোট দি বিজেপিক জয়যুক্ত কৰিছিল অৱশ্যে বিজেপি দলে মহিলাক ভোটৰ বাবে টোপ হিচাপে ব্যৱহাৰ কৰিলেও কিন্তু বাস্তৱ ক্ষেত্ৰত মহিলাৰ সন্মান আৰু সুৰক্ষাৰ প্ৰতি একেবাৰে অৱহেলাৰ মনোভাৱ পোষণ কৰে মহিলা মল্লযোদ্ধাসকলে ইয়াৰ উৎকৃষ্ট উদাহৰণ বিজেপিৰ এগৰাকী সাংসদ ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল দল তথা চৰকাৰৰ তৰফৰ পৰা উল্লেখ্য যে সাক্ষী মালিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধাই তেওঁলোকৰ ওপৰত বিজেপি সাংসদগৰাকীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিও কোনো সুবিচাৰ লাভ কৰা নাছিল ঠিক সেইদৰে অসম বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীৰ দৰে পদত অধিষ্ঠিত এগৰাকী মহিলাই নিজকে নিশেষ কৰাৰ আজি 5টা মাহ পাৰ হোৱাৰ পিছতো তেওঁৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ নহল শেহতীয়াকৈ দেশৰ ৰাষ্ট্ৰপতিগৰাকী মহিলা আৰু পিছপৰা সম্প্ৰদায়ৰ হোৱাৰ বাবেই বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত অৱহেলা কৰি আহিছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সংসদ ভৱনৰ উদ্বোধনৰ দৰে কাৰ্যসূচীত অনিমন্ত্ৰিত হৈ আছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু দেশৰ ইমানকেইখন ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পিছতো বিজেপিয়ে কোনো এখন ৰাজ্যতে মহিলাক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা নাই ঠিক সেইদৰে ৰাজস্থানৰ বসুন্ধৰা ৰাজেক এবাৰ মুখ্যমন্ত্ৰী পদত বহুৱাৰ সুবিধা পায়ো বিজেপি দলে তেওঁক বঞ্চিত কৰিলে এইবোৰৰ পৰা এটা কথা স্পষ্ট যে বিজেপিয়ে মহিলাক কেৱল ভোটৰ স্বাৰ্থত আৰু সভা শুৱনি কৰিবলৈ ব্যৱহাৰ কৰি আহিছে আনকি অসমতো বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত মহিলাক প্ৰাধান্য দিয়া নাই কংগ্ৰেছে অসমত দুগৰাকী মহিলা প্ৰাৰ্থী থিয় কৰোৱাৰ বিপৰীতে বিজেপিয়ে এগৰাকী মহিলাকে প্ৰাৰ্থিত্ব আগবঢ়াইছে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে বিজেপিয়ে মহিলাক ক্ষমতা দিয়াৰ বিপৰীতে মহিলাক ক্ষমতা লাভৰ হাতিয়াৰ হিচাপেহে ব্যৱহাৰ কৰি আহিছে ইয়াৰ পিছতো মহিলাই চলিত নিৰ্বাচনত বিজেপিক বুকুচাত তোলে নে দলিয়াই পেলাই সেইটো স্পষ্ট হ'বলৈ আগন্তুক 4 জুনলৈ অপেক্ষা কৰিব লাগিব নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট